গৌৰীপুৰ চাহেবগঞ্জ নৈচাৰকুটিত অসম গণ পৰিষদৰ নিৰ্বাচনী সভা ৰূপসী মণ্ডল বিজেপিৰ উদ্যোগত হোৱা সভাখনত উপস্থিত থাকে 2 শতাধিক ৰাইজ সংখ্যালঘু এলেকাত হিন্দু আৰু মুছলমানৰ উপস্থিত হোৱাৰ এনডিএ প্ৰাৰ্থী জাভেদ ইছলামে শোক প্ৰকাশ কৰে। ইপিনে কংগ্ৰেছ দলক কটাক্ষ কৰি কৈছে কংগ্ৰেছৰ কোনো অস্তিত্ব নাই, এজনৰ পিছত আন এজন নেতাই পদত্যাগ কৰি আছে আৰু সকলো নেতাই যোগদান কৰিব অগপত এইদৰে মন্তব্য কৰে। আৰু বদৰুদ্দিন আজমলে হিন্দু আৰু মুছলমানৰ আৱেগক লৈ ৰাজনীতি কৰি আছে, গতিকে চালানিক বিদায় দি ৰাইজে এইবাৰ লোকেল পাৰ্টিক ভোট দিব বুলি মন্তব্য কৰে। মিত্ৰজোঁটৰ কেণ্ডিডেট এজিবি আৰু বিজেপিৰ কেণ্ডিডেট আমি প্ৰথমতে দেখা পালোঁ ইয়াত খালি অকল বিজেপিৰে চাইবত মানে এজিবি সাধাৰণ পাব্লিকে বুজি নাপায় কিছুমান যে বিজেপিতো ইয়াত নাই ক'ত ভোট দিম হয়। আমি আজি দেখা পাইছোঁ আৰু এইটো কৰস্পণ্ডেঞ্চৰ অলপ মিছআণ্ডাৰষ্টেণ্ডিং হৈছে। আমাৰ ফ্লেগবিলাক ধুবুৰীৰ পৰা আহি পোৱা নাই। আমাৰ নেক্সট মিটিং য'ত আছে মানে ডিৰেক্ট তালৈ গুচি গৈছে, গতিকে তাতে ৰখাব কোৱা হৈছে যে তাতে দিয়া হওক। আৰু য'ত আমি ইতিমধ্যে মিটিং কৰি আহিলোঁ হাতীডৰা, তাত এজিবি আৰু বিজেপি ফ্লেগ আমি দেখা পাইছোঁ। হৈ যায় কেতিয়াবা। যিহেতু আমাৰ AIUDFৰ মুৰব্বী হজৰত মৌলানা বদৰুদ্দিন চাহাবে 15টা বছৰৰ কালত মানে এতিয়া মানুহক ৰাইজক ঠগি খালে। আজি তেখেতে যে মানে দমদমানি কৰি আছে ইয়াতে, আপোনালোকে তাৰ লগত মানে কিমান ভোটৰ ব্যৱধান হ'ব আপোনালোকে জিকিব বুলি আশা কৰে? চাওক, আমি আশাবাদী। আমাৰ ফ্ৰম দ্য বিগিনিং আমাৰ কেম্পেইন ভাল হৈ আছে, আমিও ভাল কৰি আছোঁ আৰু আমাৰ মিত্ৰ দলৰ গ্ৰাছৰুট লেভেলৰ ৱাৰ্কাৰ্ছবিলাকো ধুনীয়া কাম কৰি আছে। আৰু যিমান দিন গৈ আছে এইটো আমাৰ ইম্প্ৰুভ হৈ আছে আৰু ইম্প্ৰুভ হৈ হোৱাৰ পিছত আমি ইম্প্ৰুভ হৈ থাকিম। আমাৰ নেক্সট আকৌ সেই 26ৰ পিছত মুখ্যমন্ত্ৰী আহিব, মাননীয় মুখ্যমন্ত্ৰী। তেখেতে প্ৰায় 4খনৰো অধিক মিটিং কৰিব আৰু আমাৰ বৰ্তমান ৰাইজ চৰকাৰমুখী হৈছে, উন্নয়ন বিচাৰি আছে, গতিকে আমি আশাবাদী যে যিমান দিন যাব আমাৰ ডেভেলপ হ'ব। এট লাষ্ট আমাৰ এবভ 10 লাখ হ'ব, এইটো নিশ্চিত। আমি 10ৰ ওপৰত পাই যাম। বাকীখিনি হয়তো তেওঁলোকৰ মাজত 3-4টা দলৰ মাজত ভাগ হ'ব। এইবাৰ স্থানীয় কেণ্ডিডেট চুজ কৰিব। বহুত ৰিয়েলাইজ কৰিছে যে 15টা বছৰ ৰকিবুল হুছেইনৰ ক্ষেত্ৰতো দেখিছে, মন্ত্ৰী আছিল আৰু 15 বছৰ আজমল ডাঙৰীয়া মন্ত্ৰী MP আছিল। আমিতো 15 বছৰ নহয়, আমি 30 বছৰ পিছুৱাই গ'লোঁ। এই কথাখিনি আজি সাধাৰণ ৰাইজেও বুজি পাইছে, তেওঁলোকৰ স্বৰূপো বুজি পাইছে। আল্টিমেটলি মই ভাবোঁ যে তেওঁলোকৰ ইম্প্ৰুভ হোৱাৰ চান্স কম, একেবাৰে কম। তেওঁলোকে কি লৈ আহিব, কি লৈ কথা ক'ব, গতিকে আমাৰ কোৱাৰ থল আছে। আমাৰ গভমেণ্ট হৈ আছে, আমাৰ দিল্লীতো গভমেণ্ট হৈ আছে আৰু বহুত দিনৰ কাৰণে। আজি 2 বছৰ আমাৰ চৰকাৰ আছে অসমত আৰু নেক্সটটোতো আমি আহিম। গতিকে এতিয়া মানুহৰ মনোভাৱো চেঞ্জ কৰি লৈছে। বাস্তৱিকভাৱে মানুহ চাই আছে যে আমাক কি কৰিবলগীয়া আছে। এতিয়া আমাৰ ল'ৰা ছোৱালীৰ কথা আছে, ভৱিষ্যতৰ কথা আছে। আল্টিমেটলি আমি ভাবিছোঁ যে এইবাৰ ধুবুৰী নিশ্চিতভাৱে ৰিকভাৰী হ'ব। কংগ্ৰেছ দলত বৃহৎ খহনি আৰম্ভ হৈছে, কি ক'ব? হয়, আপোনালোকৰ আজি গৌৰীপুৰৰ পৰাই আপোনালোকে চাব পাৰিব। আজি আৰু কালিৰ ভিতৰত ব্যাপক খহনীয়া হ'ব আৰু ৱেল নন ব্যক্তি, সুপৰিচিত ব্যক্তি ৰিজাইন কৰিব। ইতিমধ্যে আপোনালোকে দেখিছে কেইদিনমান আগতো ৰিজাইন কৰিছে। আপোনালোকৰ আশে পাশে গৌৰীপুৰৰো মানুহ আছে আৰু আমি ভাবিছোঁ, আশা ৰাখিছোঁ যিসকলে ৰিজাইন কৰিব, যদি কংগ্ৰেছ পাৰ্টিৰ পৰা ৰিজাইন কৰে, UDFত যোৱাৰ কোনো কুৱেশ্যন নাই। যদি ৰিজাইন কৰে তেনেহ'লে আমাৰ ফালে আহিব, নিশ্চিত। নিশ্চিত থেংক ইউ। আমি নিশ্চিত। হয়, এইবাৰ ধুবুৰীৰ ৰাজনীতি 3 পক্ষত হৈ আছে। কংগ্ৰেছ আৰু UDF আৰু আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী হৈ আছে। আমি ভাবি আছোঁ যে এইবাৰ চালানিক ভোট নিদিওঁ। আমাৰ যিটো লোকেল পাব্লিকৰ কথা, আমি লোকেল মানুহহে এইবাৰ জিকাম। মানে আমাৰ NDA প্ৰাৰ্থীৰ জাভেদ ইছলাম ডাঙৰীয়া AGBৰ প্ৰাৰ্থী হয়, আমি তাক ভোট দি এইবাৰ জিকাৰ ইচ্ছা আছে। আমি কিয় নিদিম এইটো কওক? এইকাৰণে দিম, আমি ধৰি লওক বিশেষকৈ আমি সংখ্যালঘু মানুহ, আমি ভোট নিদিয়াকৈ আমি ব্ৰিজ পালোঁ, ফুলবিৰি ব্ৰিজ পালোঁ, মেডিকেল কলেজ পালোঁ, 4-ৱে ৰাস্তাৰ লাইন পালোঁ, দুটা আমাৰ গৌৰীপুৰ ৰেলৱে ষ্টেচন আৰু ধুবুৰী ৰেল ষ্টেচনৰ কাম পালোঁ আৰু এনেকুৱা বহুত উন্নয়নমূলক আমি কাম পাইছোঁ। তো যদি আমি এইবুলি যদি জিকাব পাৰোঁ, NDA প্ৰাৰ্থীক যদি জিকাব পাৰোঁ, তো ভোট নিদিয়াকৈ যদি ইমান পাওঁ, আমি ভোট দিয়াৰ পিছত আমি কিমান পাম? হয়, ইয়াৰ আগতো আমি দেখা পাইছোঁ, কিন্তু হয়তো এই সময়ত আমি ভোট দিয়া নাছিলোঁ, কিন্তু এইবুলি আমি ভোট দিম জাভেদ ভাই। হয়, মিত্ৰজোঁট প্ৰাৰ্থী। আজমলে কিমান উন্নতি কৰিছে? আজমল কৰিছে, নকৰা নহয়। ধৰি লওক ৰমজান মাহত কিছুমান খেজুৰৰ বস্তা
এইবিলাক দিছে, এইবিলাকৰ তাৰ উন্নতি আৰু বেলেগ নাই। বিজেপি চিম্বলত ভোট দিব না হাতীৰ ছবিত ভোট দিব? আমি এইবেলি ধুবুৰীৰ কাৰণে আমি যিহেতু ধুবুৰীত বিজেপিৰ চিম্বল নাই, আমাৰ মিত্ৰজোঁটৰ চিম্বল হয় AGP হয়, হাতীৰ ছবি হয়, আমি হাতীৰ ছবিক ভোট দিম এইবাৰ। আমিতো আশা কৰোঁ 3-4 লাখ ভোটত জিকিব এইবাৰ। আমি কাৰোৰ লগত প্ৰতিদ্বন্দ্বিতা নাভাবোঁ, যি থাকিব, কাৰণ আমি ফাৰ্ষ্ট হৈ বেলেগত কোনে পিছত কোনে থাকিব এইটো আমাৰ লক্ষ্য নহয়। আমাৰ টাৰ্গেটটো হ'ল জিকোৱা। কোনে ফাৰ্ষ্ট হ'ব, কোনে ছেকেণ্ড হ'ব, কোনে থাৰ্ড হ'ব, এইটো আমাৰ লক্ষ্যই নহয় এইবাৰ। অলৰেডি আগতে কৈছোঁ, যিহেতু বিজেপি চৰকাৰ আছে ইণ্ডিয়াত, বহুত উন্নয়ন কাম কৰি আছে আৰু আমাৰ অসমতো মিত্ৰজোঁট হয়, বিজেপিৰ লগত AGPৰ মিত্ৰজোঁট হয়। সেইকাৰণে আমি এইবাৰ চৰকাৰমুখী হৈ আছোঁ। চৰকাৰ ইণ্ডিয়াত হ'ব এইবাৰ বিজেপি, খালি 4 তাৰিখ ধৰি লওক গণনাটো বাকী আছে। বিজেপিক চাই ভোট দিব না জাভেদ ইছলামক চাই ভোট দিব? আমি এইবাৰ বিজেপি যিটো কথা ক'লে, বিজেপি আৰু AGP দুজনেই একে, এইকাৰণে আমি মিত্ৰ দলক ছাপোৰ্ট কৰি আছোঁ। হয়, চেম্বল দুটাই। জাভেদ ভাই ভাল, তাৰ দেউতা এক্স মিনিষ্টাৰ আছিল, ভাল মানুহ হয়, নিজেও MLA আছিল আগত, আৰু মানুহজনো বহুত ভাল। গতিকে মানুহ প্লাছ AGP টিকেট, এই দুটাৰ কাৰণতে আমি ভোট দিম তাক। গৌৰীপুৰৰ পৰা মুস্তাফিজুৰ হকৰ ৰিপৰ্ট, এনি লাইভ।